আহিছিলোঁ মেটা ডে নিমন্ত্ৰণ পাইছিলোঁ আৰু ইয়াত গীত দিছে মেটা ডে 2026। নমস্কাৰ, মই বাবাতু বৰুৱা। আজি আমাৰ কাৰণে বা মোৰ কাৰণে বহুত গৌৰৱৰ দিন। ইমান দিনে আমি অঙঠাৰ প্ৰডাক্ট বিক্ৰী কৰি আহিছিলোঁ ইনষ্টাগ্ৰাম যোগেদি বা ফেচবুকৰ যোগেদি। আমাৰ আজি 9 বছৰীয়া যাত্ৰা হৈছিলে। সেই বিজনেছ যে আমি মেটাৰ যোগেদি কৰিলোঁ, আজি মেটাই সন্মান দিবলৈ মোক নিমন্ত্ৰণ জনাইছিলে মেইল যোগে। আৰু এনেকৈ অসম আৰু নৰ্থ ইষ্টৰ মিলাই 7খন ৰাজ্যৰ মিলাই বহুতখিনি যুৱ ব্যৱসায়ী বা ব্যৱসায়িক যিসকলে মেটাৰ যোগেদি ব্যৱসায় কৰিছে সকলোকে নিমন্ত্ৰণ জনাইছিলে। প্ৰায় 200মান মানুহ আমন্ত্ৰিত হৈছিলে। সকলোকে আজি মেটাই সন্মান জনালে। লগতে মেটাৰ জৰিয়তে, মেটা অৰ্থাৎ ইনষ্টাগ্ৰাম, ফেচবুক নাইবা হোৱাটছআপ বিজনেছৰ জৰিয়তে কেনেধৰণে বিজনেছ আগবঢ়াব পাৰি তাৰ কিছুমান টিপছ দিলে। মই বহুত সুখী এই কাৰণেই, মোৰ এই ছ'চিয়েল মিডিয়াত মোৰ বহুদিনীয়া যাত্ৰা, কিন্তু অঙঠাত মোৰ এই 9 বছৰীয়া যাত্ৰাত যিখিনি মেটাই সহযোগ কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু তেওঁলোকে ৰাতিপুৱা 10 বজাৰ পৰা এই সন্ধিয়া 5 বজালৈকে যি আমাক আপ্যায়ন কৰিলে, যি ৰেডিচন ব্লু হোটেলত, আৰু গুৱাহাটীৰ 5 ষ্টাৰ হোটেল, সকলোৱে চিনি পায় ৰেডিচন ব্লু, গতিকে তাত আপ্যায়ন কৰিলে। আমি আটাইতকৈ সুখী, বিশেষকৈ মই ব্যক্তিগতভাৱে বহুত সুখী। এনেকুৱা সন্মান জীৱনত পাম বুলি ভবাও নাছিলোঁ। ইমান কোটি কোটি মানুহৰ ভিতৰত চিলেকশ্যন হৈ মই যে যাব পাৰিম ভবা নাছিলোঁ। আৰু বহুতখিনি গিফ্ট দিলে, আৰু গোটেই গিফ্টৰ টোপোলা ঘৰলৈ লৈ আহিলোঁ। আৰু কি কি আছে আপোনালোককতো মই দেখামেই, এয়া চাওক। আহিছিলোঁ মেটা ডে নিমন্ত্ৰণ পাইছিলোঁ আৰু ইয়াত গীত দিছে মেটা ডে 2026। ক্লাছখিনি কৰি আমি মাৰি ল'লোঁ। মই বুজি পালোঁ এই মালটোৰ লগত এই মালটোৰ ড্ৰয়িংটো মিলাইছোঁ। আচ্ছা, তেতিয়া এইটো দিয়ে অৰিজিনেলটো দিয়ে। বিভিন্ন আছে, ফ্ৰুট চালাড আছে, মিঠাই আছে। গিফ্টটো দিলে, গোটেই বস্তুটো বুজি পালে। মেটাই মাতিছিলে। মেটা মানে আমাৰ ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপৰ কোম্পানী চলাই থকা মালিক কোম্পানী। এইটো গিফ্টত কি আছে দেখাই আছোঁ। এইটো মাল দিছে, এইটো আনবক্সিং ভিডিঅ' পিছত বনাম। এইটো মাল দিছে আৰু এইখন দিছে, এইখনটো আগত গম পায়ে মেটাৰ পৰা। তাৰপিছত এডাল চাৰ্জাৰ দিছে। তাৰপিছত মেটা ভাগৰ এটা ল'গ' দিছে, এইটো মেটা লগাব দিছে মেটা। এইখিনি দিলে আৰু এটা হেৰি দিছে, চাবি মানে ৰিং, এইবিলাক বস্তু দিছে। আৰু পিছত দেখাম সকলোখিনি। ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।